অসমত কোনো কাৰণতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া নহয়। দিল্লীৰ বিস্ফোৰণৰ পাছতে সামাজিক মাধ্যমত একাংশৰ কাৰ্যকলাপ দেখি ক্ষোভিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু একাংশ লোকক অসমত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু কিহৰ বাবে দিল্লীত যে বিস্ফোৰণ সংঘটিত হৈ গ'ল সেই বিস্ফোৰণৰ পাছতে একাংশই সমৰ্থন আগবঢ়াইছে। সামাজিক মাধ্যমত তেওঁলোকে যিসমূহ ৰিয়েক্ট কৰিছে সেই ৰিয়েক্টক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত কোনো কাৰণতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া নহয়। দিল্লীৰ বিস্ফোৰণৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সামাজিক মাধ্যমত একাংশৰ কাৰ্যকলাপক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। দিল্লীৰ বিস্ফোৰণত আনন্দ লাভ কৰা একাংশৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী। ডিজিপিক ইতিমধ্যে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰিছে। এইসকলৰ বেকগ্ৰাউণ্ড পৰীক্ষা কৰা হ'ব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীত বোমা বিস্ফোৰণৰ ঘটনা ই গৰিহণাযোগ্য আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা দুটা দিনত এক বিশেষ ব্যক্তিৰ হাতৰ পৰা ডক্টৰ বা তেওঁলোকৰ হাতৰ পৰা বহুত বেছি বিস্ফোৰক সামগ্ৰীও পুলিচ আৰু চোৰাংচোৱাই জব্দ কৰিছে। ডেফিনেটলি ডাঙৰ ডিজাইন এটা আছিলে। মই আশা কৰিছোঁ যে আজি গধূলি ফাললৈকে আমি আৰু বেছি আমি ভাল ছবি এখন আমি দেখা পাম। সকলো জনগণ একত্ৰিত হ'ব লাগিব দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে। অসমত যোৱাকালি পেহেলগামৰ ঘটনাৰ পিছত আৰু যোৱাকালিও আমি দেখিছোঁ যে ফেচবুকত একাংশ লোকে এই ঘটনাটোক হয় আদৰণি জনাইছে, নহ'লে খুব ফূৰ্তিৰে তেওঁলোকে কিছুমান ইমজি পোষ্ট কৰিছে। তাৰমানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড চেকিং কৰি আছোঁ যোৱাকালি ৰাতিৰ পৰা আৰু প্ৰয়োজন হ'লে কিছু ব্যক্তিক আমি এৰেষ্টো কৰিম। কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে, তাৰ কাৰণে আমি কঠোৰ হ'বই লাগিব। যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছোঁ যে এছাম লোকে বিৰাট ফূৰ্তি পাইছে আৰু যদি সন্ত্ৰাসবাদ আক্ৰমণত মানুহ মৃত্যুৰ পিছত কোনোবাই যদি ফূৰ্তি পাব পাৰে, তাৰমানে তেওঁলোকেও সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। মই ইতিমধ্যে ডিজিপিক নিৰ্দেশ দিছোঁ যে এইবিলাক চেক কৰিব লাগে, কোন মানুহ ক'ৰ মানুহ। যদি অসমৰ হয় আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে।